শ্ৰদ্ধাঞ্জলি জনাবলৈ তেওঁ থকা সময়তো আপোনালোকে যিমান পাৰিব তাতকৈ বহুত বেছি দিছে সেইকাৰণে তেওঁ 30 বছৰত যিমানখিনি মানুহে হয়তো 100 বছৰতো কৰিব নোৱাৰে তাতকৈও বেছি কৰি কাম কৰিব পাৰিছে ইমানখিনি এতিয়া আপোনালোকৰ মাজতে জুবিনৰ সকলোখিনি সৃষ্টি থাকিব আপোনালোকে তেওঁক জীয়াই ৰাখিব মই জানো সেইখিনি মোৰ বিশ্বাস আছে গতিকে জুবিনে সদায় সকলো একেলগ হৈ থকাটো বিচাৰে সদায় শান্তিৰে সদায় সুস্থিৰ সদায় শৃংখলাবদ্ধভাৱে তেওঁ সংস্কৃতিৰ বাট মুকলি কৰিব বিচাৰে আৰু আজি দেখিছোঁ ইমান জাতি জনগোষ্ঠী যিমান সাম্প্ৰদায়িকতাৰ কথা যি চলি থাকক আজি দেখিছোঁ সকলোৱে তেওঁক যি ধৰণে মৰম আৰু সন্মান জনাইছে এতিয়া চাগে অসমত যথেষ্ট পইচাটো কৃতজ্ঞতাৰে আৰু তেওঁ সন্তুষ্টিৰে তেওঁ অসমৰ পৰা আমাৰ মাজৰ পৰা কায়িকভাৱে বিদায় লৈ যায় যেনেকৈ যাব লাগে যাব কিন্তু তেওঁৰ আত্মা সদায় আমাৰ লগত আছে কাৰণ তেওঁ সদায় অসম ভাল পায় অসমীয়া আপোনালোকক ভাল পায় আমাৰ মাজতে জুবিন সদায় থাকে সকলোৱে যাতে শান্তিপূৰ্ণভাৱে আৰু শৃংখলাবদ্ধভাৱে শ্ৰদ্ধাঞ্জলি যিখিনি আয়োজন কৰি যিখিনি কাম কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আজি দিল্লীলৈ গৈ তেওঁ নিজেই প্ৰথম তেওঁ ছিংগাপুৰৰ পৰা আহি হোৱাৰ পিছত ৰিচিভ কৰিছে তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে গতিকে মই অসম চৰকাৰ